ৰঙামাটিৰ চম্পাৱতী একাডেমীত মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি হয়। গোটেই ভাৰতৰ লগতে ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিৰ চম্পাৱতী একাডেমীটো কণ কণ ল'ৰা-ছোৱালী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ দেশ আজি শোকত ভাগি পৰিছে। বিশেষকৈ অসমৰ প্ৰায় 4 কোটি জনতাই একেলগে কান্দিছে। কোনেও কাকো বুজাব নোৱাৰা এটা পৰিৱেশ। অসমৰ নদ-নদী, গছ-বনেও নীৰৱতা অৱলম্বন কৰা দেখা গৈছে। কোনেও মানি ল'ব পৰা নাই মৰমৰ জুবিনদাৰ অকাল বিয়োগ। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰা দেখা গৈছে। মৰমৰ শিল্পীগৰাকীৰ অনুৰাগীয়ে কৈছে, জুবিন আমাৰ অন্তৰত চিৰদিনলৈ চিৰযুগমীয়া হৈ থাকিব। শেষত আমিও আমাৰ চেনেলৰ তৰফৰ পৰা মৰমৰ শিল্পীগৰাকীলৈ যাচিলোঁ অযুত মৰম। ৰঙামাটিৰ পৰা আমানুৰ ইছলামৰ ৰিপৰ্ট, নিউজ পাৱাৰ। আজিৰ দিনত কোৱাৰ নিচিনা একো ভাষাই বিচাৰি পোৱা নাই, কাৰণ কিয় আমি আমাৰ মানে হৃদয়ৰ এটুকুৰা হেৰালোঁ, যিটো আমাৰ অসমৰ ৰত্ন আছিলে। আৰু মানে জুবিন দা বুলি ক'লে আমাৰ সকলোৰে মানে এটা কিবা বেলেগ ফিলিং আহে। তো আজি মানে এইটোৱে ক'ম, যাতে ভগৱানে জুবিন দাৰ আত্মাক বৈকুণ্ঠত একেবাৰে ৰাখি দিয়ে আৰু যাতে এই নৰকত মানে কেতিয়াও নপঠায়, এইটোৱে মানে মই ক'ম। আৰু মোৰ মানে কোৱাৰ নিচিনা ভাষা মই বিচাৰি পোৱা নাই। মই বহুত ভাল পাওঁ জুবিন দাক। আই লাভ ইউ জুবিন দা। মই এতিয়াও কওঁ আই লাভ ইউ জুবিন দা। মোৰ খুব প্ৰিয় আছিলে। মই তাৰ প্ৰতিটো গান শুনি ভাল পাওঁ। দুখৰ গান, সুখৰ গান, ফূৰ্তিৰ গান, সকলোখিনিয়ে মই ভাল পাওঁ। মই জুবিন দাক আজি খুব মিছ কৰি আছোঁ, খুব অনুভৱ কৰি আছোঁ। সকলোৱে কৈছে তেখেতৰ এই মৃত্যুটো সাধাৰণ মৃত্যু নহয়, আপুনি কি বুলি ভাবে? মইতো এইটোৱেই ভাবোঁ যে ইয়াৰ এটা সঠিক তদন্ত বিচাৰোঁ। আমি সংবাদ মাধ্যমেও বিচাৰিছোঁ যে ইয়াৰ এটা CBI তদন্ত হওক। আপুনি কি কয়? তদন্ত বিচাৰি আছোঁ আৰু মানে আমি কোনেও মানি ল'ব পৰা নাই, কাৰণ এইটো মানে কিবা হেৰি থকা নিচিনা লাগি আছে তাতে, যে এইটো মানে মৃত্যুটো সহজ মৃত্যু নহয়। তো এইটোৱে আমি চৰকাৰক মানে ৰিকুৱেষ্ট, অন্তৰৰ পৰা ৰিকুৱেষ্ট, আমি যাতে মানে দোষীক মানে উচিত মানে হেৰি দিয়ে, শাস্তি দিয়ে। যিহেতু ৰাইজে গৰিষ্ঠ সংখ্যক ৰাইজে প্ৰশ্ন উঠাইছে শামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰৰ ওপৰত, সিদ্ধাৰ্থ শৰ্মা, এই দুজনক মানে সকলোৰে সন্দেহ হৈ আছে, মোৰো হৈ আছে। লগতে মানে যদি চৰকাৰে এইখিনি CBI তদন্ত কৰি মানে বিচাৰখিনি কৰে, বহুত ভাল লাগিব, মানে ভাল হ'ব। আৰু আমি যদি তেনেকুৱা নকৰে, আমি মানে সহজতে এৰি নিদিওঁ। মানে আমি চৰকাৰৰ এইটোৱে ডিমাণ্ড আমাৰ। চৰকাৰলৈ কি দাবী? চৰকাৰৰ ওচৰত এইটোৱে ডিমাণ্ড যে মানে তদন্ত কৰি যদি তেনেকুৱা কিবা হৈ আছে, এইটো যাতে শাস্তি দিয়ে। কি তদন্ত বিচাৰিছে আপোনালোকে, CBI নে ED? CBI তদন্ত বিচাৰি আছোঁ। আৰু যদি তেনেকুৱা কোনো মানে গাফিলতি হয়, যেনেকৈ জোনমণি ৰাভাৰ মানে এতিয়ালৈকে কোনো মানে আমি ন্যায় পোৱা নাই, তেনেকুৱা যদি হয় আমি অসম চৰকাৰৰো মানে ওপৰত আমি মানে একশ্যন মানে ল'ম। এই ধৰণৰ আমাৰ ৰাইজৰ হাতত, যিহেতু ৰাইজে ৰজা আজিকালি। তো যদি চৰকাৰে এইখিনি মানে ব্যৱস্থা নলয়, তেতিয়াহ'লে আমিও মানে চৰকাৰৰ ওচৰত একশ্যন ল'ম। আৰু নেক্সট 2026 ইলেকশ্যন যিহেতু আহি আছে, এইটোৱে চৰকাৰৰ ওচৰত ৰিকুৱেষ্ট, আমাৰ হৃদয়ৰ আপোন, যাতে তেওঁৰ মানে যদি তেনেকুৱা সঠিক এটা তদন্ত হওক, যদি কিবা দুৰ্ঘটনা হৈ আছে এইখিনি সঠিক বিচাৰ হওক। কি ক'ব আপুনি? মই একচুৱেলি আজি আমাৰ চম্পাৱতী একাডেমীত এই জুবিনদাৰ যিটো শ্ৰদ্ধাঞ্জলি জনাই আমাৰ যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে, লগতে অভিভাৱকসকল আছিলে, সকলোৱে নিজৰ যিটো আৱেগ ধৰি ৰাখিব নোৱাৰিলে। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আজি জুবিনদাৰ এজন অনুৰাগী হিচাপত যি দুখ, সেই দুখ প্ৰকাশ কৰিলে। আৰু মই জন্ম হোৱাৰ পৰাই দেখিছোঁ জুবিনদাৰ যিটো গান, জুবিনদাৰ যিটো কণ্ঠ, জুবিনদাৰ যিটো প্ৰতিবাদী কণ্ঠ অসমৰ প্ৰতিটো মানুহৰ হৃদয়তে সি ঠাই পাইছে। আৰু প্ৰতিটো অসমীয়াৰ এই জুবিনদায়ে সদায় অসমীয়াৰ ঠাইত থাকিব। আৰু আশা কৰোঁ আমি এই জুবিনদাক, দেহৰ হয়তো মৃত্যু হৈছে, আমাৰ হৃদয়ৰ পৰা জুবিনদাৰ মৃত্যু হোৱা নাই।
বহুতেই কৈছে এইটো সাধাৰণ মৃত্যু নহয়, আপুনি কি কয়? হয়, একচুৱেলি এইটো বহুত ভাবিবলগীয়া কথা। ইমান এটা প্ৰশ্ন উঠিছে মেনেজাৰ আৰু চামকানু মহন্তৰ ওপৰত।